हेलो गाइस मैं नंदिनी मोर चैनल नंदिनी ब्लॉग चले आपलोक स्वागतम जनाइছো আজি মই এটা হেয়াৰ মাস্ক বনাবৰ কাৰণে লৈছো দেখিছে চুলি মেলি আছো গুটি চুলি ৰাফ হৈ গৈছে দেখিছে দীঘল চুলি যেহেতু মানে যত্ন বহুত কষ্ট হয় সেইকাৰণে ভাবিলো আজি এটা হেয়াৰ মাস্ক বনাও আৰু আপোনালোকৰ লগতো শেয়াৰ কৰো এফালে দেখিছে মই লৈছো ইয়া জেতুকা পিচি লৈছো আৰু এফালে লৈছো মই মহানিমৰ পাত আৰু ইয়া ঘৰতে উলিয়াইলো এলোভেৰা জেল এটা পিয়াজ ইয়া জবা ফুল এটা ডিম আৰু এক চামুচ দৈ মই লকছন এতিয়া মই কেনেকৈ পেকটো বনাও আপোনালোকক দেখাও এফালে ইয়াত মই এলোভেৰা খিনি আৰু মহানিম খিনি একেলগে আগতে মাৰি লৈছো কাৰণ তাৰে এটা মই ফেস পেকো বনাম নিম আৰু এলোভেৰা জেলৰ সেইকাৰণে এইখিনি মই আগতে মাৰি বেলেগে উলিয়াই লওঁ এয়া দেখিছে ফেসবুকৰ কাৰণে মই অলপ আগতীয়াকৈ উলিয়াই ললো বাকিখিনি ইয়াতে মই মিক্সিতে ৰাখিছো তাৰ লগত এতিয়া মই এই জবা ফুলখিনি দি দিম আৰু লগতে মই পিয়াজটো কাটি পেলাই ইয়াত দি দিম এয়া দেখিছে মই পিয়াজটো তাতে একেলগে দি দিছো আৰু দৈখিনিও মই দি দিম ইয়াতে একেলগে ডিমটো মই পিছত মিক্স কৰি দিম এতিয়া এখিনি মই মিক্সিত মাৰি লওঁ এখিনি দেখিছে মোৰ মিক্সিত মাৰি ললো কিমান ধুনীয়া এটা কালাৰ আহিছে এতিয়া এখিনি মই ইয়াৰ লগত মিক্স কৰি লওঁ গোটেইখিনি জেতুকাখিনিৰ লগত এখিনি দেখিছে মই মিক্স কৰি ললো ধুনীয়াকৈ দুইখিনি এলোভেৰা জেল দিয়াৰ কাৰণে গোটেইখিনি মিক্স হৈ গৈছে ধুনীয়াকৈ গোটেইখিনি এলোভেৰা জেল ফুলৰ পাত গোটেইখিনি ইয়া দেখিছে মই ডিমটো ভাঙি ললো এতিয়া মিক্স কৰিম এখিনি এয়া মোৰ পেকটো ৰেডি হৈ গৈছে এতিয়া মই চুলিত এপ্লাই কৰিম দেখিছে চুলিখিনি মই এনেকৈ দুভাগ কৰি লৈছো প্ৰথম চুলিখিনি কেমেৰা কৰিবলৈ অকমান এনেকৈ দিগদাৰ হয় কাৰণ মই অকলে থাকো যে ঘৰত হাজবেণ্ডো ওলাই গৈছে ছোৱালীও মোৰ মাৰ ঘৰতে থাকে সেইকাৰণে এতিয়া বলক মই পেকটো আপোনালোকক এপ্লাই কৰি পেলাই দেখাইছো ইয়াৰ পৰা আৰম্ভ কৰিব এনেকৈ গুৰিলৈকে লগাব আৰু লগোৱাৰ আগতে এটা কথা ক'বলৈ পাহৰিছোঁ চুলিখিনি আগদিনাই ভালকৈ ধুই ল'ব যিকোনো এটা পেক ব্যৱহাৰ কৰাৰ আগতে চুলিখিনি ভালকৈ ধুই ল'ব লাগে আগতে এইখিনি এতিয়া মই লগাই লওঁ তাৰপিছত আপোনালোকক দেখাই আছোঁ দেখিছে মোৰ হেয়াৰ মাস্ক লগোৱা হৈ গৈছে ধুনীয়াকৈ লগাই ল'লোঁ গোটেইখিনি এতিয়া ব'লো হেয়াৰ পেকটো বনাই লওঁ সৰি ফেস পেকটো বনাই লওঁ এই দৈ আছিলে বাটিটো তাতে মই বনাম কাৰণ দৈ অকণ মোৰ দৰকাৰ হ'ব আৰু এলোভেৰা জেল যিমানখিনি মই থৈছিলোঁ সেইখিনি থৈ দিম অলপ ফ্ৰিজত আৰু এবাৰ মই ইউজ কৰিব পৰা যাব অলপ মিক্স কৰি লৈছো ইয়াৰ লগতে আৰু অকণমান ইয়াত মিক্স কৰি পানী এইখিনি দেখিছে মোৰ ঘৰৰে মৌ ঘৰত কটা মৌ তাৰে মই অকণমান ইয়াত মিক্স কৰি লওঁ আৰু মই ইয়াত একো মিক্স নকৰোঁ এইখিনি দি মই ধুনীয়াকৈ মিলাই ল'ম এতিয়া ফেস পেকটো ৰেডি হৈ গ'ল এতিয়া মই স্কিনত এপ্লাই কৰিম মুখখন আগতে ভালকৈ চাফা কৰি ল'ব কিবা কিবি ক্ৰীম চিম লগোৱা আছে যদি
নখৰ লগতে কিন্তু ডিঙি আৰু হাত ভৰিটো ইউজ কৰিব পাৰিব। এল'ভেৰা জেল যিহেতু আছে স্কিনৰ কাৰণে বহুত ভাল, আৰু তাত মই মহানিম মিক্স কৰি দিছোঁ। মহানিমো স্কিনৰ কাৰণে বহুতেই ভাল। এনেকৈ গোটেইখিনি লগাই ল'ব আপোনালোকে। তাৰপিছতে শুকাব দিব। অকণমান যেতিয়া টাইট ধৰিব লাহে লাহে মাছাজ কৰি পেলাই ৱাছ কৰি দিলে হ'ব। কালি মই হেয়াৰ মাস্কটো বনাই চুলিত এপ্লাই কৰিছিলোঁ, দেখাইছিলোঁ। কালি মানে মূৰ ধুতে বহুত দেৰি হৈ গ'ল যে, সেইকাৰণে ৰাতি ভিডিঅ'টো মই বনাব নোৱাৰিলোঁ। এতিয়া দিনত আজি নেক্সট দিনা চুলি ধুনীয়া দেখিছে কিমান ছফ্ট হৈ গ'ল চুলিখিনি, আৰু ডেণ্ড্ৰাফ আছিলে সেইখিনিও গুচি গ'ল। এয়া চাওক ফাইনেল হেৰিটো। এয়া দেখিছে কিমান ছফ্ট হৈ গ'ল চুলিখিনি, দেখিবলৈ চাইনিও হৈ গ'ল। দীঘল চুলি যত্ন ল'বলৈ বহুত দিগদাৰ, সেইকাৰণে আপোনালোকে এবাৰ চাবচোন, বনাই পেলাই লগাই চাব চুলিত। যদি উফি সমস্যা হৈছে নহ'লে চুলি মানে ৰাফ হৈছে, এনেকৈ লগাই পেলাই চাব। বহুত মানখিনি চুলি মানে প্ৰটেকশ্যন দিয়া যায়, আৰু এল'ভেৰা জেলে বহুত প্ৰটেকশ্যন দিয়ে চুলিত। আৰু পাৰিলে আমলখিও মিক্স কৰি দিব তাত, কাৰণ মোৰ আমলখি কালি নিয়া নহ'লে ঘৰৰ পৰা, সেইকাৰণে মই আমলখিটো দিবলৈ থাকি গ'ল। আপোনালোকে ইচ্ছা কৰিলে আমলখিও দিব পাৰে। ঠিক আছে, আজি ভিডিঅ'টো ইয়াতে থৈছোঁ। ভাল লাগিলে চাব, লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু বেল আইকনটো টিপি দিব।